আমি অলপ আগতে শুনা পালো ফকিরপাড়া বজাৰৰ এই টাৰ্ণিঙত দুটা পিলপিলি মুখামুখি সংঘৰ্ষ হৈ এই দুটা একজন পেচেঞ্জাৰ আৰু পিলপিলিৰ ড্ৰাইভাৰ এজন বেয়াকৈ আঘাত পাইছে। পিলপিলিৰ ড্ৰাইভাৰজন আইনাল হক ইয়াতে আমাৰ এই বাগমাৰাতে চিকিৎসা হৈ আছে আৰু পেচেঞ্জাৰ যিজন আছিল ৰাজউদ্দিন সি যেনিবা আমাৰ বাগমাৰা বজাৰ কমিটিৰ জাৰুদাৰ চকীদাৰ তেখেতক আমি গোৱালপাৰাত পঠাইছোঁ। তেখেতৰ অৱস্থা অলপ মানে গুৰুত্ব। দুজনের বয়স এই আইনালৰ বয়স ইয়াৰ বয়স 55 বছৰ, আমাৰ চকীদাৰজনৰ বয়স ইয়াৰো বয়স 55 বছৰ। তেখেতৰ বয়সটো মই তেখেতক দেখা নাই বয়সটো কিমান বা হ'ব তেখেতক। নামটো শুনা পাইছোঁ মহিদুল ইছলাম বুলি শুনা পাইছোঁ। তেখেতে হ'লেতো মেডিকেলত আহিলে হয়, কিন্তু অহা নাই যদি মেডিকেলত। তেনেকুৱা কি বিচাৰে মানে ই ৰিক্সা আচলতে বহুত উত্তাপ কৰি আছে। আমি মানে এইটো মানে আচলতে পুলিচক আমি অনুৰোধ জনাম এই ৰিক্সাৰ ওপৰত মানে তদন্ত আৰম্ভ কৰিব লাগে, এই চেকিং আৰম্ভ কৰিব লাগে। সব যিমান ঘটনা হৈ আছে সব খালি ই ৰিক্সাৰ লগতে হৈ আছে। বাগমাৰাৰ পৰা আহি আছে আৰু এটা চুকাৰচাৰৰ পৰা আহি আছে। সেইকাৰণে আইনাল নাংৰা আছে যেমন বাও চাইডে আর এইটো আছে তার বাও সাইডে। সেইখানে এই মহিদুল সেইখানে একবার ডাইরেক্ট খুন্দা লাগিয়ে দিছে তাক। হ্যাঁ ফকিরপাড়া মুখামুখি ডাইরেক্ট খুন্দা হল। তারপর পিছত আইনাল নাংরার যেটো গাড়ি আছিল সেইটো গাড়িত উল্টাইখানে দুজন মানুহ একবার তল কৰিছে আৰু হ্যাঁ আইনাল নাংরা বেছি আহত হৈছে, মহিদুলের একো অহা নাই। মানুহখিনি এতিয়া গোৱালপাৰা আছে, হ্যাঁ হস্পিটেলত আছে। হ্যাঁ তাৰপিছত পুলিচক ফোন কৰিছে, পুলিচ আহিছে। তার পুলিচে তদন্ত কৰিব কি হয়। আইনালের বয়স 55 হৈছে। এটা বা 17 বা হয় নাকি মহিদুলের বয়সটো, আর রায়জালির বয়স হয়তো 50 মান হ'ব। হ্যাঁ আমি অলপ আগতে শুনা পালো ফকিরপাড়া বজাৰৰ এই টাৰ্ণিঙত দুটা পিলপিলি মুখামুখি সংঘৰ্ষ হৈ এই দুটা একজন পেচেঞ্জাৰ আৰু পিলপিলিৰ ড্ৰাইভাৰ এজন বেয়াকৈ আঘাত পাইছে। পিলপিলিৰ ড্ৰাইভাৰজন আইনাল হক ইয়াতে আমাৰ এই বাগমাৰাতে চিকিৎসা হৈ আছে আৰু পেচেঞ্জাৰ যিজন আছিল ৰাজউদ্দিন সি যেনিবা আমাৰ বাগমাৰা বজাৰ কমিটিৰ জাৰুদাৰ চকীদাৰ তেখেতক আমি গোৱালপাৰাত পঠাইছোঁ। তেখেতৰ অৱস্থা অলপ মানে গুৰুত্ব। দুজনের বয়স এই আইনালৰ বয়স ইয়াৰ বয়স 55 বছৰ, আমাৰ চকীদাৰজনৰ বয়স ইয়াৰো বয়স 55 বছৰ। তেখেতৰ বয়সটো মই তেখেতক দেখা নাই বয়সটো কিমান বা হ'ব তেখেতক। নামটো শুনা পাইছোঁ মহিদুল ইছলাম বুলি শুনা পাইছোঁ। তেখেতে হ'লেতো মেডিকেলত আহিলে হয়, কিন্তু অহা নাই যদি মেডিকেলত। তেনেকুৱা কি বিচাৰে মানে ই ৰিক্সা আচলতে বহুত উত্তাপ কৰি আছে। আমি মানে এইটো মানে আচলতে পুলিচক আমি অনুৰোধ জনাম এই ৰিক্সাৰ ওপৰত মানে তদন্ত আৰম্ভ কৰিব লাগে, এই চেকিং আৰম্ভ কৰিব লাগে। সব যিমান ঘটনা হৈ আছে সব খালি ই ৰিক্সাৰ লগতে হৈ আছে। বাগমাৰাৰ পৰা আহি আছে আৰু এটা চুকাৰচাৰৰ পৰা আহি আছে। সেইকাৰণে আইনাল নাংৰা আছে যেমন বাও সাইডে আর এইটো আছে তার বাও সাইডে। সেইখানে এই মহিদুল সেইখানে একবার ডাইরেক্ট খুন্দা লাগিয়ে দিছে তাক। হ্যাঁ ফকিরপাড়া হ্যাঁ মুখামুখি ডাইরেক্ট খুন্দা হল। তারপর পিছত আইনাল নাংরার যেটো গাড়ি আছিল সেইটো গাড়িত উল্টাইখানে দুজন মানুহ একবার তল কৰিছে আৰু হ্যাঁ আইনাল নাংরা বেছি আহত হৈছে, মহিদুলের একো অহা নাই। মানুহখিনি এতিয়া গোৱালপাৰা আছে, হ্যাঁ হস্পিটেলত আছে। হ্যাঁ তাৰপিছত পুলিচক ফোন কৰিছে, পুলিচ আহিছে। তার পুলিচে তদন্ত কৰিব কি হয়। আইনালের বয়স 55 হৈছে। এটা বা 17 বা হয় নাকি মহিদুলের বয়সটো, আর রায়জালির বয়স হয়তো 50 মান হ'ব। হ্যাঁ